মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। চাপৰৰ চিৰাকুটাত ভয়ংকৰ পথ দুৰ্ঘটনা, আল্ট্ৰা বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। ধুবুৰী জিলাৰ চিৰকুটা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। উল্লেখযোগ্য যে চাপৰ অভিমুখে গৈ থকা চাৰিচকীয়া বাহন আৰু ধুবুৰী অভিমুখে গৈ থকা আল্ট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ ফলত চাৰিচকীয়া বাহনৰ আৰু আল্ট্ৰা বাছখনৰ মুঠ ৬ গৰাকীকৈ পুৰুষ মহিলা গুৰুতৰভাৱে আহত হয়। তাৰে পিছত ২ গৰাকী মহিলা আৰু ৪ গৰাকীকৈ পুৰুষ আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনা সংঘটিত হোৱা বাছখনৰ নম্বৰ AS15C7983, আনহাতে চাৰিচকীয়া বাহনখনৰ নম্বৰ AS01BP9677 বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত লোক সকলোকে ততাতৈয়াকৈ বিলাসীপাৰা চিকিৎসালয়ত প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত আৰক্ষী। আমাৰ ইয়াত চিৰিয়াকুটা জিপিৰ বেতবাৰী বুলি কয়, এই ঠাইত বাছ আৰু সৰু গাড়ী এখন এক্সিডেণ্ট হ'লে, সৰু গাড়ী মানে চাৰিচকীয়া বাহন, হয় হয়, চেলেৰিও আপোনাৰ প্ৰায় ৬জনমান মানুহ আহত হৈছে। কিমান সময় আগত হৈছিল ঘটনাটো? প্ৰায় ২০ৰ পৰা ২৫ মিনিট হ'ল। তাৰ ভিতৰত কিমানজন আহত হৈছে? আহত ৬জন হৈছে, তাৰ ভিতৰত ২জন গুৰুত্বপূৰ্ণভাৱে আহত হৈছে। ইতিমধ্যে হস্পিটেললৈ লৈ গৈছে তেখেতক। মহিলা কেইজন আৰু পুৰুষ কেইজন? মহিলা চাগে এজন, দুজন নেকি? হয়, ২জন মহিলা। মই একচুৱেলি এক্সিডেণ্ট হোৱাৰ ৪-৫ মিনিট পিছতে আহিছোঁ। তো পেচেণ্টকেইটাক হস্পিটেললৈ পঠিয়াই দিল। ইতিমধ্যে পুলিচ আহি পাইছে, আমাৰ আহিছে। হয়, তেখেতে তদন্ত কৰি আছে কি হিচাপত কাৰ ভুল হয়। আৰু এল্ট্ৰ যিখন সৰু গাড়ী আছিল, এই গাড়ীখন ক'ৰ পৰা আহিছিল? এইটো ধুবুৰী মুখৰ পৰা আহিছে আৰু বাছখন আপোনাৰ বৰপেটাৰ পৰা আহিছে। আচ্ছা, ঠিক আছে।